নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 আছামিছৰ অন্ধবিশ্বাস কুসংস্কাৰ চেপ্টাৰ 8 কুৱেশ্যন আনচাৰবোৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অন্ধবিশ্বাস আৰু কুসংস্কাৰ। ভাৱ বিষয়ক প্ৰশ্ন নম্বৰ 1 চমু উত্তৰ দিয়া। ক নম্বৰ উৰাবাতৰি মানে কি? উত্তৰ, যিবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ কাৰণে উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য কিছু লোকে সেই বাতৰি সত্য বুলি বিশ্বাস কৰে, সেয়াই হৈছে উৰাবাতৰি। খ নম্বৰ কুসংস্কাৰ বুলিলে কি বুজে? উত্তৰ, যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিৰ গতিৰোধ হৈ থিয় দিয়ে সেইবোৰক কুসংস্কাৰ বোলে। গ নম্বৰ অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। কথাষাৰ কোনে কৈছিল? উত্তৰ, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। কথাষাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই কৈছিল। ঘ নম্বৰ কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসমৰ ব্ৰিটিছ অধীনলৈ যায়? উত্তৰ, 1826 চনৰ 92 সন্ধিৰ পিছত অসমৰ ব্ৰিটিছ অধীনলৈ যায়। গ নম্বৰ অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকলে কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? উত্তৰ, কলেৰা ৰোগত আক্ৰান্ত হৈছিল। 2 নম্বৰ অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে? উত্তৰ, যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানৰ যিবোৰ বিশ্বাসক ধাৰণাক ঘটনাক অসত্য বুলি অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰেম, মমতা, মানৱতা আদি মানৱীয় মূল্যসমূহক আঘাত কৰি মানৱ সমাজৰ এখন কলুষিত কৰে, জন জীৱনৰ সুস্থ জীৱন ধাৰণ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তোলে। 3 নম্বৰ কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়? উত্তৰ, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ প্ৰধানকৈ 7টা কাৰণ উল্লেখ কৰিছে। কাৰণকেইটা এনেধৰণৰ। প্ৰথম কাৰণ, মানুহৰ জ্ঞানৰ অভাৱ। শিক্ষাৰ অভাৱতকৈ জ্ঞানৰ অভাৱতহে মানুহ অন্ধবিশ্বাস কুসংস্কাৰৰ বশৱৰ্তী হয়। শিক্ষা লাভ কৰিলেও মানুহে অধ্যয়নশীল নহয়, বহুতো আৱেগত অন্ধবিশ্বাস কুসংস্কাৰক বিশ্বাস কৰে। অধ্যয়নবিমুখিতাৰ কাৰণে মানুহে আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰে। দ্বিতীয় কাৰণটো হ'ল যে যিকোনো কথা বা ঘটনাক বাবে মানুহৰ ইতিবাচক দৃষ্টিভংগীৰ অভাৱ। প্ৰায়বোৰ মানুহে কথাবোৰ সন্মুখত ঘটা ঘটনাবোৰ প্ৰায় নেতিবাচক দৃষ্টিভংগী চায় কাৰণে অন্ধবিশ্বাস কুসংস্কাৰৰ বশৱৰ্তী হয়। তৃতীয় কাৰণ হ'ল দায়িত্বশীল মানুহৰ কিছুমানে ক্ষুদ্ৰ স্বাৰ্থৰ সিদ্ধিৰ কাৰণে কেতিয়াবা সমাজৰ বাবে নেতিবাচক কাম কৰে। এনে কাৰ্য সমাজৰ বাবে কেতিয়াবা ভয়ংকৰ ক্ষতিকাৰক হৈ পৰে।
চতুৰ্থ কাৰণ হ'ল ভ্ৰমণৰ ফলত মনৰ পৰিধি বহল হয়, ভাৱ আৰু সাহিত্য সংস্কৃতি বিনিময় ঘটে। ইয়াৰ অভাৱৰ কাৰণেও মনৰ অন্ধবিশ্বাস কুসংস্কাৰ সমাজৰ পৰা আঁতৰ নহয়। পঞ্চম কাৰণ নিজ স্বাৰ্থ পূৰণৰ কাৰণেও কিছু লোকে জানি শুনিও অসৎভাৱে লৈ মানুহৰ মাজত অন্ধবিশ্বাস কুসংস্কাৰ কথা প্ৰচাৰ কৰাত সাধাৰণ লোকে সেইবোৰ বিশ্বাস কৰাত সমাজত প্ৰভাৱ পৰে। ষষ্ঠ কাৰণটো হ'ল যত্ন নকৰাকৈ কিছুমান লোকে থাউকতে ধন টকা পইচা লাভ কৰিব বিচৰাৰ উপৰি ৰোগ আদি ভাল কৰিব বিচৰা মনোভাৱ হ'ল অন্ধবিশ্বাস কুসংস্কাৰৰ প্ৰভাৱ। সপ্তম কাৰণটো হ'ল যুক্তিবাদী মন আৰু বিজ্ঞান মনস্কতাৰ অভাৱতো অন্ধবিশ্বাস কুসংস্কাৰে সমাজত বেয়া প্ৰভাৱ পেলায়। 4 নম্বৰ প্ৰশ্ন, অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি? উত্তৰ, অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ সমাজৰ সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজন। ঘাইকৈ বিদ্যালয়ৰ পাঠ্যপুথি এই বিষয়টো অন্তৰ্ভুক্ত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা আনিব পাৰিলে সমাজতো সজাগতা আহি এইবোৰ নিয়ন্ত্ৰণ হ'ব। আনহাতে তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তেও এইবোৰ বিপক্ষে সমাজৰ সজাগতা আনিব পাৰি আৰু এইবোৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়। 5 নম্বৰ, ডাইনী সোপাধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি বুলি ভাবা? উত্তৰ, ডাইনী বা সোপাধৰাৰ দৰে অন্ধবিশ্বাসৰ সুযোগ গ্ৰহণ কৰি এচাম স্বাৰ্থপৰ মানুহে হত্যাৰ দৰে অসামাজিক আৰু অমানৱীয় কাৰ্য সমাধা কৰি আহিছে। সাধাৰণতে দেখা গৈছে সম্পত্তিৰ লোভত বা ওচৰ চুবুৰীয়া কাৰোবাৰ যদি উন্নতি হয় তেওঁৰ প্ৰতি ঈৰ্ষান্বিত হৈও সেই বিশেষ মানুহঘৰৰ কাৰোবাক ডাইনী বুলি অভিহিত কৰি অসৎ প্ৰবৃত্তিৰ মানুহে সামাজিক উৎপীড়ন চলায়। এনেদৰে স্বাৰ্থসিদ্ধিৰ বাবে সোপাধৰা অপপ্ৰচাৰ চলাই কেতিয়াবা হত্যাৰ দৰে জঘন্য ঘটনাও সংঘটিত হয়। ডাইনী অথবা সোপাধৰা বিষয়টো সমাজৰ আৱেগিক অনুভূতি আৰু ভুল বুজাবুজি সাধাৰণ ঘটনা হিচাপে ৰেহাই দিয়াটো একেবাৰে উচিত নহয়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বাৰ্থনিধি মানুহক উৎসাহিত কৰে।